ও রাম হরি ও ও রাম হরে ও নারায়ণ ও প্রভু ও রাম হরে ও নারায়ণ ও করুণা ও প্রথমতে প্রণাম করো ও প্রভু কৃষ্ণ ও প্রথমতে প্রণাম করো ও প্রভু কৃষ্ণ প্রণাম প্রণাম ও শংকর গুরু ও আর ভক্ত
এই কুৰুক্ষেত্ৰৰ যুদ্ধ ও সমাগম ভৈলা ও তাকো জানি ও যুধিষ্ঠিৰ ও মহা চিন্তা ও প্রভু হে নারায়ণক চাই ও যুধিষ্ঠিৰ ও প্ৰণাম জনাই ও যুধিষ্ঠিৰে ও কহি বেলা যেতিয়া এই কুৰুক্ষেত্ৰৰ মহাযুদ্ধৰ সমাগম হৈ গ'ল এই যুদ্ধৰ সমাগম হোৱা গম পাই যুধিষ্ঠিৰৰ মহা চিন্তা হৈ গ'ল আৰু এই মহা চিন্তাত পৰি এদিনাখন যুধিষ্ঠিৰে প্ৰভু কৃষ্ণক চাই কৈছিল প্ৰভু প্ৰভু ও নারায়ণ ও প্রাণধন উপায় দিয়া মোক ধৰিছ চৰণ নারায়ণ উপায় দিয়া মোক ও ধৰিছ চৰণ প্রভু ও নারায়ণী সেনা তুমি ও দিলা দুর্যোধন
এই সেনা পাই দুৰ্জয় হইলা শক্তিবান কিন্তু প্ৰভু ও কি দৰে ন যুদ্ধ কৰ সদিয়া বিৱৰণ প্ৰভু নাৰায়ণ এতিয়া চাওক এই যুধিষ্ঠিৰৰ মুখে শুনি হৈ এতে কব মিছি কিয়া হাঁহি প্ৰভুৱে ও মিছি কিয়া হাঁহি প্ৰভুৱে দাদা ও চিন্তা নকৰিবা দাদা ও কথা দিলো মই দাদা চিন্তা নকৰিবা দাদা কথা দিলো মই এই যুদ্ধত ও তোমাৰ জয় হ'ব দাদা তোমাৰ জয় হ'ব দাদা গতিকে দাদা তুমি এটা কাম কৰা এই খবৰ ৰাজ্য ৰজাৰ গৃহে ও তুমি কৰা হাগ আৰু সেই ৰাজ্যৰ ৰজাৰ সঙ্গে মিত্ৰতা ৰজাৰ সঙ্গে মিত্ৰতা আৰু আনফালে ও এই খবৰ শুনি আছিল ভীম মহাবলী ও সিংহ না কৰি ভীমে সিংহ না কৰি ভীমে কি কলা কৃষ্ণ কি কলা কৃষ্ণ মই থাকোতে কিয় বাৰু আমাৰ দাদাই আন ৰাজ্যত গৈ মিত্ৰতা স্থাপন কৰিব লাগে কিয় মই আছো নহয় হে কৃষ্ণ ও শুনা শুনা কৃষ্ণ তুমি ও শুনা কও মই ও এক কথা তোমাৰ আগে কহিব মই কি কারণে আমার দাদাই রজার গৃহে ও মিত্রতা স্থাপনের বাবে যাবকে লাগিছে কিয় যাব লাগে আৰু কৃষ্ণ তুমিতো জানাই ও হাজার হাতির বল জানা আছে মোর দেহাতে ও হব শত্রুক নিধন করিম এই দুই বাহুরে কি ও ভীম সেনৰ কথা শুনি ও প্ৰভু দয়া
হাঁহি প্ৰভুৱে মিচিকিয়া হাঁহি প্ৰভুৱে কি কলা দাদা হাজাৰ হাতীৰ বল কি কোৱা ও দাদা দাদা ও শুনা দাদা তুমি ও ক ভাঙি পাতি ও কৰিছিলা এক ভুল তুমি ও কৰিছিলা এক ভুল তুমি ও দাদা মোৰ ও কামনাত ভৰ্তি হৈ তুমি দাদা তুমি কি ভুল কৰিছিলা জানা মই তোমাক কওঁ শুনা ও বলং ধৰা নামে ও কইনায়ে কজনী ও বলং ধৰা নামে কইনায়ে কজনী তোমার ও দাদা মোর এক পুত্র জনম হই অকল সেয়াই নহয় তাতকৈ ডাঙৰ কথা কি জানা দাদা ও ডাঙৰ হৈ সেই পুত্ৰ হৈলা বলৱান ও ডাঙৰ হৈ সেই পুত্ৰ হৈলা বলৱান ও শিৱৰ পৰা বৰ মাগি ও ভীম বধি বা কখি কৰি আছে ভীমক বধি বা কখি কৰি আছে পন আৰু সেই পুত্ৰ হৈ এইবাৰ কুৰুক্ষেত্ৰ ৰণত ও তোমাৰ বিপক্ষে জানা পৰিবুৰণ তোমার বিপক্ষে জানা প্ৰভুৰ মুখত শুনি এতে কব প্ৰণাম জনাই যুধিষ্ঠিৰে প্ৰণাম জনাই যুধিষ্ঠিৰে হে কৃষ্ণ কেনেকৈনো ভীমখেনে সেই কাশী ৰাজ্যৰ ৰজা জৰিবলন ধৰাৰ লগত পুত্ৰ সন্তান দিলাহা জনম এই হব কথাৰ মোক দিয়া বিৱৰণ কি কলা দাদা দাদা যিহেতু তুমি মোক সুধিলা নকৈ একেবাৰে নোৱাৰিছো শুনা মই তোমাক এই বিষয়ে এফালৰ পৰাই বুজাই কৈ যাম আৰু তুমি একান্ত মনে
শুনি যাবা এটা শুনা ও এদিন ভিমৃ কুদরে ও চলে মনৰ আনন্দে চলি গৈলা বৃকুদৰে বনৰ শোভা চাই ও বনৰ মাজে মাজে রোজা রজিয়ারি বলন্ধরাই ও কেহি বননীর আছিল কুভাসাই দাদা মোৰ ও কেহি সময়তে ভিমৃ কুদৰে বলন্ধৰাক দেখা পায় হৰে এই ঘূৰ বননিৰ মাজত কোন বাৰু এজনী ও বলন্ধৰাক দেখি ভিমৃ কুদৰে মৰম খনা মাতে কয় মৰম খনা মাতে মই বাৰে বাৰে এটা কথা বৰ আচৰিত পাইছো মই ইমান দূৰ জেগা এই বনৰ মাজে মাজে আহি থাকিলো কিন্তু কত এটা মানুহ দেখা পোৱা নাই কিন্তু এই ঘূৰ বননিৰ মাজত কোন বাৰু এজনী ভালকৈ মুখখনো দেখা পোৱা নাই নহয় ও দেখিবলৈ গোটেই বেয়া নহয় দেখো না ময়ো গোটেই ভীম কম বস্তু ঐ একবাৰ মাত লগা হে ৰিমা এৰা সুন্দৰী এই তোমাক কৈছে শুনা এই তুমি যে এই অকলে অকলে এই বননিৰ মাজত কাৰণটো কি মই এটা কথা বৰ আচৰিত পাইছো মই বহুত জেগা এই বনৰ মাজে মাজে আহি আছো কিন্তু কত এটা মানুহ দেখা পোৱা নাই কিন্তু ঘপককৈ তোমাক দেখা পাই পেলাই মই অকমান আচৰিত হলো কি নাম তোমাৰ ক'ত থাকা এই শুনা ও হাহি হাহি ভীমকে ও কন্যাজনী কয় এৰা সুন্দৰী কোন তুমি ৰূপৱতী দিয়া পৰিচয় এৰা সুন্দৰী মই কোন জানা তুমি বোধহয় মোক চিনি নাপাবা মই কওঁ শুনা মই হল ভীমসেন পাণ্ডুৰতন ও বনে বনে ঘূৰি ঘূৰি পালো এহি ঠাই
এই শুনকচোন ও কাশী ৰাজ্যৰ ৰজাৰ কইনা বলন ধৰা মই ও কাশী ৰাজ্যৰ ৰজাৰ কইনা বলন ধৰা মই কি কলা সুন্দরী তুমি কাশী রাজ্যৰ ৰজাজনী বলন ধৰা কি কোৱা এই শুনা ও তোমাক দেখি মোৰ জানা ভাল লাগি এৰা সুন্দরী তোমাক দেখি মোৰ কিবা ভাল লাগি যায় আৰু শুনা না যদি তোমাৰ একো আপত্তি নাই তুমি এটা কাম কৰা আপত্তি নকৰা যদি আপত্তি নকৰা যদি আমি দুয়ো হম জীৱন লগৰী আমি দুয়ো হম জীৱন লগৰী আৰু ঠিকানে কৈ ও গন্ধৰ্ব নিয়মে সেই বনৰ মাজত ও বিয়া হৈ গইলা মাথা ধৰি ভীম খেনে আশীৰ্বাদ দিলা সাক্ষী হইলা তৰুণতা আৰু বৃক্ষ বন বনৰ মাজত দুয়োজনাত হৈলা মিলন হেৰা সুন্দৰী শুনা মই তোমাক আৰু এটা কথা কওঁ কি কথা জানা অলপ মন দি শুনিবা বৰ্তমান এই কথা তুমি গোপনে ৰাখিবা ও বৰ্তমান এই কথা গোপনে ৰাখিবা ও পিতৃ মাতৃ বান্ধৱীক আৰু শুনা যিদিনা পিতাই তোমাৰ ও পাতে শয়ন সেইদিনা আকৌ আহিম সেইদিনা আকৌ আহিম এতিয়া চাওক আৰু ঠিক এনেকৈ দুয়োজনৰ এনেকৈ গোটেই ৰাতি সেই বনৰ মাজত পাৰ হৈ অনন্তৰে শুনক পাছে ঐ আতয় অনন্তৰে শুনক ও ৰজনী পুৱাইলা ও জানি দুয়োজন
মাগি ভীম খেনে বিদায় মাগি ভীম খেনে প্ৰিয়া প্ৰিয়া অ এ মই তোমাক যোৱাকালি ক'লো নহয় যে যিদিনা তোমাৰ পিতাই তোমাৰ স্বয়ম্বৰ পাতিব সেইদিনা মই তোমাৰ ওচৰলৈ আকৌ ঘূৰি আহিব আৰু শুনা তুমি একেবাৰে চিন্তা কৰি নাথাকিবা একদম মন বেয়া নকৰিবা যিদিনা তোমাৰ পিতাই তোমাৰ স্বয়ম্বৰ পাতিব সেইদিনা মই তোমাৰ ওচৰলৈ আকৌ ঘূৰি আহিব এহি বুলি ভীমসেনে ৰৈ নাথাকিলা এহি বুলি ভীমসেন ৰৈ নাথাকিলা তাৰ পৰা গুচি গ'ল এতিয়া চাওক আৰু সেই ভীমসেনৰ ঔৰসে ৰজাৰ কন্যা বলন ধৰা ও ৰজাৰ কন্যা বলন ধৰা ও তাকো জানি বলন ধৰাৰ ও মহা চিন্তা মনৰ দুখে বলন ধৰাই মনৰ দুখে বলন ধৰাই ও কান্দি আছে বলন ধৰাই ও ভাগ্য কাঁধিয়াই ও কামনাৰ বলি হৈ মই হইল গৰ্ভৱতী ও কামনাৰ বলি হৈ মই হইল গৰ্ভৱতী ও কথা দিছিল মোহৰৰ আগতে ও মোৰ হৰি হৰি কিয় বাৰু ঘূৰি নাহিল আজি মোৰ কাষে এহি বুলি বলন ধৰে কান্দিবে লাগিলা এহি বুলি বলন ধৰে কান্দিবে লাগিলা নাই নাই ভগৱান নাই নাই ভগৱান এই মহাপাপৰ ভাৰ লৈ ৰাজভুৱনে নেথাকো আজিৰ পৰা অ এহি বুলি বলন ধৰাই ৰৈ নাথাকিলা মাছ জাতি গৃহ এৰি ও মাছ জাতি গৃহ এৰি এনেকৈ বনৰ মাজে ও ভ্ৰমিয়া থাকিলা এনেকৈ বনৰ মাজে ভ্ৰমিয়া থাকিলা কিছু দূৰত আশ্ৰম এক
কিছু দূৰত আশ্ৰম এক আশ্ৰম দেখি বলন ধৰাই ৰহিলা প্ৰণাম জনাই মুনিগণক প্ৰণাম জনাই মুনিগণক হে মুনিগণ কান্দি কান্দি বলন ধৰাই মুনিগণ কয় কান্দি কান্দি বলন ধৰাই মুনিগণ কয় আশ্ৰয় দিয়া মুনিগণ কৰিছো কাকুতি ভীমসেনৰ উৰসে মই গৰ্ভৱতী হল সমাজৰ ভয়ে মই পলাই আহিল তাক শুনি মুনিগণে বলন ধৰা এৰামাই তুমি একো চিন্তা নকৰিবা নাকান্দিবা কান্দিব নেপায় তুমি এটা কাম কৰিবা তুমি আজিৰ পৰা আশ্রমতে থাকা তুমি কোনো চিন্তা না এইফালে আহা আগুৱাই আহা এইফালে আহা বহা ইয়াত বহা মুখে শুনি এতে কবচাৰ মুনিগণৰ মুখে শুনি এতে কবচাৰ আশ্ৰমতে থাকে তাই এনে কয় কতদিন এনে কয় কতদিন আৰু শুভক্ষণে এদিনাখন একদিনা বলন ধরার একদিনা বলন ধরার পুত্র পায় বলন ধরা আনন্দ আশ্রমৰ মুনিগণে গণি পঢ়ি সেই পুত্ৰ নাম খবৰ গাৰা
সেই আশ্ৰমৰ মুনিগণে গণি পঢ়ি সেই পুত্ৰৰ নাম সভৰ্গা ৰাখিলা। এতিয়া চাওক, এদিন দুদিন কৰি পুত্ৰ বাঢ়ি মেলা এনেকৈ সেই পুত্ৰৰ 10 বছৰ হইলা। এনেকৈ সেই পুত্ৰৰ আৰু এদিন দুদিন কৈ গৈ 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 সেই পুত্ৰই 10 বছৰ সোমালে। এতিয়া চাওক, এই 10 বছৰ বয়সত এদিনাখন সভৰ্গাই মাতৃক চাই কৈছিল, আই ও চেনে হৰে আই, ও কিনো কৰি আছা, ও আই বহুত ভোক লাগিছে, কিবা খাব দিয়া, সমনীয়াৰ সঙ্গে মই, পলম হলে যাব এৰি থৈ, পলম হলে যাব এৰি থৈ। বাচ্চা ও কথা শুনি মাতৃয়ে ৰৈ নাথাকিলা, ও বিধে বিধে নানা বস্তু, ও বিধে বিধে নানা বস্তু এই সমনীয়াৰ সঙ্গে সি খেলিবলৈ, তাকো দেখি লগৰবোৰে কহি পেলাগয়, তাকো দেখি লগৰবোৰে ভাইহঁত তই সেইটো সভৰ্গা নেকি? সভৰ্গা ভাইহঁত ই দেখোন এইফালে আহি আছে। ই বেটাই আমাৰ লগত খেলা খেলবা আহি আছে। ভাইহঁত ইয়াক কিন্তু আমি কোনেও খেলা খেলবা নেদাও, আমি কোনেও নেদাও। কিয় কৈছো জানো? তাৰ দেউতাক নাই, সি জাৰজ, তাৰ দেউতাক সি নিজেই নাজনে, তাক আমাৰ লগত খেলা খেলবা দি একদম নেদাও। ভাইহঁত আমি এটা কাম কৰো দে। কি কাম জানো? সভৰ্গা আহি পোৱাৰ লগে লগে তাক আমি কম, বোলে সভৰ্গা তই ইয়াতে আহি পেলাই একো লাভ নাই, তোক আমি কোনেও খেলা খেলবা নেদাও, তই যেনেকে ইয়াত আহি আছা তেনেকে ইয়াৰ পৰা ফিৰি যা, তাক ইয়াৰ পৰা ফিৰি যাবা দিম। যদি সি আমাৰ কথা মানি পেলাই ইয়াৰ পৰা গুচি যায়, আমাৰ ক'ব লগা একো নাই, আমাৰ ক'ব লগা একো নাই। যদি সি নাযায় আমি গোটেই কেইটা লগ লাগি তাক আজি মাৰিম, একদম মাৰিম। মাৰিম বুলি ক'লে ইমান তহঁতৰ পাউতিকা বাঢ়ি যায়। মই কৈছো কোনটো কথা, সি যদি আমি কোৱাৰ পিছত ইয়াৰ পৰা গুচি যায় আমাৰ ক'বলৈ একো নাই। যদি সি নাযায়, যদি বুলি কৈছো মই, যদি নাযায় তেতিয়াহ'লে আমি গোটেইকেইটা লগ লাগি তাক আজি মাৰিম। হ'ব ৰখো দি চাওঁ, পাপু কেনেকে থাকে ভয়ে লাগে। সুধি চাওঁ ৰখ। সভৰ্গা বোপা কোনফালে গৱ না? এতে আহি পেলাই লাভ নাই,
এতে আহি পেলাই লাভ নাই তোক আমি কোনো খেলা খেলবা নেদাও তই যেনেকে ইয়াত আহি আছা তেনেকে ইয়াৰ পৰা গুচি যা ইয়াৰ পৰা গুচি যা ইয়াৰ পৰা গুচি যা কেনে কৰে হাই ও ভাই হয় দেৰি কৰি লাভ নাই ই কথা নুশুনে তোৱে হল হয় তই ধৰে এক বাৰ কৈছো তোক আমাৰ লগত খেলা খেলবা নেদাও তার চুলি চাবাই ভাই হয় মাত কেন দাহি রহতাই তহতে যিমান কি কলিও এক যেহেতু মারছু এক আমি খেলা খেলবা নেদাও ও সমনিয়ার কথা শুনি মহা দুখ মাতৃৰ ওচৰে আহি মাতৃৰ ওচৰে আহি আই আই কি অজানম নীলা আই মারি নে পেলালা আই লগৰ সমনীয়া গনে জাৰজ বুলি মোক হাহে লগৰীয়াই খেলিব নিদিয়ে ধৰি ধৰি মকাৰে লগৰীয়াই খেলিব নিদিয়ে ধৰি ধৰি মকাৰে মই কৰিছ কাকুতি মোক কোৱা সত্য কৰি মোক দিয়া পিতৃৰ পৰিচয় দিয়া পিতৃৰ পৰিচয়
কলি বাচ্চা, কি কলি বাচ্চা, ও বলন ধরাই বুলে বাসা, ও কি কথা শুনালি, ও পুত্র হই মাতৃক তই কি কথা দিলি, ও বল দুঃখ ভালোবাসা, ও তোর কথা শুনি, সন্তান নহয় তই, ও যার সন্তান নহয় তই, আৰু কোন বাচ্চা তোক মই ইমান দিনে একোটা কোৱা নাছিলো, আজি কওঁ কোন, ও ভীম কেনৰ পুত্ৰ তই, ভীম কেনৰ পুত্ৰ তই জানিবি নি, কি কলা আই, কি কলা আই, মই ভীমসেনৰ পুত্ৰ, মই ভীমসেনৰ পুত্ৰ, তেনেহলে তুমি থাকিব লাগিছিল ৰাজকাৰেঙত, তেনেহলে তুমি থাকিব লাগিছিল ৰাজকাৰেঙত, কিয় আশ্ৰমত, কিয় আশ্ৰমত, এই খব কথা আইব, এই খব কথা আইব কোৱাই দিয়াই, ও পুত্র রমু অত শুনি এতে কব, ও আদি অন্ত হব কথা, ও আদি অন্ত হব কথা, ও এইটোহে কথা, মই সকলো গম পালো, মই সকলো গম পালো, তাৰ মানে তোমাক প্ৰতাৰণা কৰিছে, শুনা আই, যি স্বামী নিজৰ পত্নীৰ মৰ্যাদা বুজি নাপায়, যি স্বামী নিজৰ পত্নীৰ মৰ্যাদা বুজি নাপায়, তেনেকুৱা স্বামী যে ঢোকাৰ কোনো দৰকাৰ নাই, ও আই, যি স্বামী নিজৰ পত্নীৰ মৰ্যাদা বুজি নাপায়, তেনেকুৱা স্বামী যে ঢোকাৰ কোনো দৰকাৰ নাই, সেয়েহে শুনা আই, সেয়েহে শুনা আই, আজি হলে আই মই কৰিলো পণ, আজি হলে আই মই কৰিলো পণ, এদিন নহয় এদিন, এদিন নহয় এদিন তোমাৰ সেই স্বামীক কৰিম নিধন, তই আহি বুলি খবৰ গা ৰৈ নাথাকিলা, ও ঘূৰৰ নত যায়, ও ঘূৰৰ নত যায়, ও বাবা বম ভোলা বম ভোলা বম ভোলা,
কাকুতি কৰিছো বাবা দৰিখন দিয়া জ্যোতির ভীতি মানো জয় নীলকণ্ঠ আর মাথায় অঠসর তোমার গলে সর্প আর মাথায় অঠসর তোমার গলে সর্প দেখা দিয়া প্রভু তুমি ত্রিপুরারি ও ভকতর তুতি তুষ্ট ও হইলা মহে খবর গার আগে আহি ও খবর গার আগে আহি ও প্রভুক দেখি খবর গার ও আনন্দিত আদি অন্ত হব কথা ও আদি অন্ত হব কথা খবর গাই বলে প্রভু হে প্রভু মহাদেব ও ধরি হে প্রভু মহাদেব মোক ও পিতৃবোধর বাবে মোক দিয়া বরদান ও পিতৃবোধর বাবে মোক কি করিব পা তোক তোক পিতৃবোধর বৰ লাগে তই তই এইটো বৰ ডাঙৰ বৰ খুজিল মোক এই কথা শুনি মহাদেৱে ও মিচিকি হা ওই উপা তথাস্তু এহি বুলি মহাদেৱে ও এহি বুলি মহাদেৱে তাৰ পিছত মহাদেৱে মনে মনে ভাবে মনে ভাবে পঞ্চপুত্ৰৰ জন্ম হইলা এই দাপৰ যুগে পঞ্চপুত্ৰৰ জন্ম হইলা এই দাপৰ যুগে ধৰ্ম ৰক্ষাৰ বাবে পাণ্ডু ৰজাৰ গৃহে আৰু সেই ভীমক বধিবলৈ দিলো মই বৰদান নাই 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 এই অসম্ভৱ এহি বুলি মহাদেৱে মনত ভাব পুনৰাই খবৰ গা চাই পাছে ও খবৰ গা চাই পাছে শুনা হেৰা বলন ধৰাৰ নন্দন এক কথা কওঁ তোমাক শুনা দিয়া মন এই বৰৰ দ্বাৰা তুমি পিতৃক কৰিব পাৰিবা নিধন এই বৰৰ দ্বাৰা তুমি পিতৃক কৰিব পাৰিবা নিধন যি দিনলৈ তুমি আনক নকৰিবা ভিক্ষা দান কিন্তু মনত ৰাখিবা
যিদিনাই তুমি আনক কৰিবা ভিক্ষাদান, যিদিনাই তুমি আনক কৰিবা ভিক্ষাদান, সেইদিনাই তোমাৰ মিলিব মৰণ। ঐ আহি বুলি মহাদেৱ, ঐ অন্তৰ্ধান হইলা, এহি বুলি মহাদেৱ অন্তৰ্ধান হইলা। এতিয়া চাওক, আৰু তাৰপিছত প্ৰভু নাৰায়ণে যুধিষ্ঠিৰক চাই পাছে, যুধিষ্ঠিৰক চাই পাছে, দাদা দাদা কুৰুক্ষেত্ৰৰ চৌদিশে জ্বলি উঠিব তেজৰ তেলেৰে জ্বলা জুই। ও কত বীৰৰ আত্মাই কান্দিব, আই চৰণ বেদিছো, আই চৰণ বেদিছো, কত বীৰৰ দাদা তুমি চিন্তা নকৰিবা, চিন্তা নকৰিবা দাদা, কথা দিলো মই, এই ধৰ্ম ৰক্ষাৰ হেতু এই বীৰক নিধন কৰিম, জানিবা তুমি নিশ্চয়, কত বীৰৰ এহি বুলি শ্ৰীকৃষ্ণ ৰৈ নাথাকিলা, এহি বুলি শ্ৰীকৃষ্ণ ৰৈ নাথাকিলা। এতিয়া চাওক, প্ৰভু কৃষ্ণই এনেকুৱা এটা কৌশল কৰিলে, প্ৰভু কৃষ্ণই মায়া কৰি বিপ্ৰৰূপ ধাৰণ কৰি খবৰ গৃহে যায়, খবৰ গৃহে যায়, কোনা চা ভিতৰে ওলাই মাত দিয়া, ভোকে প্ৰাণ পাতি যায়, ও তিনিদিন লঘোনে আছো অনাহাৰে, কিবা খাব দিয়া এতিয়া, হেৰা কলা চাবি তৰে
আৰু আনফালে ও মাত শুনি পাছে বিৰহ ঘৰ গাই ও নিজ গৃহে ৰৈ নাথাক ও কোনে মাতে বুলি ও দুৱাৰ খুলি চাই বিপ্ৰবৰক দেখিবা কপাই হেৰা কোন তুমি বিপ্ৰবৰ কিয় আহা মোহৰয়ো হেৰা বোপা হেৰা বোপা তিনিদিন লঘোনে আছো মই একোকে খোৱা নাই তিনিদিন লঘোনে আছো মই একোকে খোৱা নাই কিবা অলপ খোৱা বস্তু দিয়া এতিয়াই নহলে বোপা তোমার এই পদূলিতে জীবন যাব এতিয়াই কি অসম্ভৱ এই বিপ্ৰ কোনোদিন ভিক্ষা নিদিওঁ বুলি কৰিছো পণ ভিক্ষা নিদিওঁ তোমাক বিপ্ৰ যোৱা এটিক্ষণ এতিয়া চাওক আৰু তাৰপিছত এই মায়াবী প্ৰভু কৃষ্ণই এনেকুৱা এটা কৌশল কৰিলে ও মায়া কৰি ও শ্ৰীকৃষ্ণ বোপাৱে তুমি মোক খাবলৈ একো নিদিয়া ও ধলিয়া ও তাকো দেখি খবৰ গাই অন্ন আনি অন্ন খাই ও নারায়ণে ও হাহি বেলা ও তাকো দেখি খবর গাই ও কহি বেলা দিয়া পৰিচয় নহলে মোৰ হাতে নহলে মোৰ হাতে কথা শুনি শ্ৰীকৃষ্ণই ৰৈ নাথা কথা শুনি শ্ৰীকৃষ্ণই ৰৈ নাথাকিলা এতিয়া চাওক এই অধৰ্মিক বধ কৰাৰ নিমিত্তে প্ৰভু কৃষ্ণই
নিজৰ ৰূপ ধাৰণ কৰি সুদৰ্শন চক্ৰৰ দ্বাৰা মুণ্ড সুদৰ্শন চক্ৰৰ দ্বাৰা আৰু তাৰ পিছত সেই চিঙামুণ্ড গোটে সেই চিঙামুণ্ড গোটে প্ৰভুৰ চৰণত পৰি কান্দি কান্দি কৈছিল, হে প্ৰভু নাৰায়ণ, ও প্ৰভুৰ পাৱে পৰি কান্দে সভৰ গাই ও প্ৰভু ও মহাভুল করিল ও মহাভুল করিল প্রভু নারায়ণ, ও তোমাক নিচিনি আজি প্রভু মই তোমার সঙ্গে করো রানা ও তোমাক নিচিনি আজি প্রভু মই ও তোমার সঙ্গে করো রানা ও ক্ষমা করা প্রভু ধরি কথা শুনি ও শ্রী কৃষ্ণ ও রই নাথা ও মুন্দ গুত ও সাই পাশে ও মুন্দ গুতক সাই পাশে ও কহিবেলা খবরগা আমার বচন শুনা শুনা খবরগা আমার বচন কথা এটা কও তোমাক শুনা দিয়া মন এই জগতত যিয়েই কৰিব ধৰ্মৰ গ্লানি এই জগতত যিয়েই কৰিব ধৰ্মৰ গ্লানি সেইজনে অকালতে হ'ব যমৰ আলহী
এই জগতত যিয়ে কৰিব ধৰ্মৰ গ্লানি সেইজনে অকালতে হ'ব, সেইজনে অকালতে হ'ব যমৰ আলহী। হে মোৰ শ্ৰদ্ধাৰ, আজি এই ৰভা তুলি অলংকৃত কৰি বহি থকা বাপ বান্ধৱ তথা মাতৃসকল, আচলতে আমাৰ সমাজতো এনেকুৱা কিছুমান ব্যক্তি আছে, আমাৰ সমাজতো এনেকুৱা কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে সদায় নিজৰ স্বাৰ্থৰ সিদ্ধিৰ পণ লৈ থাকে, যিসকল ব্যক্তিয়ে সদায় নিজৰ স্বাৰ্থৰ সিদ্ধিৰ পণ লৈ থাকে, তেনেকুৱা ব্যক্তিসকল কোনো ভগৱানৰ চকুৰ পৰা সাৰি যাব নোৱাৰে। তেনেকুৱা ব্যক্তিসকল কোনো ভগৱানৰ চকুৰ পৰা সাৰি যাব নোৱাৰে। তেনেকুৱা ব্যক্তিসকল কোনোদিন ভগৱানৰ চকুৰ পৰা সাৰি যাব নোৱাৰে। কৃষ্ণ